ফাংচনত যে আজি ইমানখিনি এনজয় হ'ব ভবাই নাছিলো। সো হেল্ল' গাইজ, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এটা নতুন মিনি ভ্লগলৈ। ইমান দিনৰ পৰা অপেক্ষা কৰি থকা সেই দিনটো আজি আহি পালে। মানে আজি আছে গাঁৱত ফাংচন, য'ত এই দুগৰাকী কণ্ঠশিল্পীক আমন্ত্ৰণ কৰা হৈছে আৰু এতিয়া হৈ গ'ল গধূলি। আৰু ফাংচনৰ প্ৰথম কাৰ্য হিচাপে বন্তি প্ৰজ্বলন কৰা হ'ল। তাৰপিছত ময়ো ঘৰৰ পৰা ডিছপাৰ্টি কৰি এই ফাংচনৰ কাৰ্যসূচীবোৰ চোৱাত লাগিলো। প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালী বাৰেৰহণীয়া গোষ্ঠীৰ দলটোৱে পৰিৱেশন কৰিলে। তাৰপিছত বহাগ বিহুত হৈ যোৱা খেল ধেমালিৰ পুৰস্কাৰবোৰ বিতৰণ কৰিলে আৰু তাৰপিছত গাঁৱৰ বিশিষ্ট খেতিয়কজনক সম্বৰ্ধনা জনালে আৰু ইয়াৰ পিছত মেট্ৰিক দিয়া গাঁৱৰ কৃতি ছাত্ৰসকলকো সম্বৰ্ধনা জনালে আৰু তাৰপিছত এটা এটাকৈ নৃত্য আদিবোৰো ষ্টাৰ্ট হ'বলৈ ধৰিলে। ইয়াৰ মাজতে আমি আকৌ আমাৰ এই মহাসজনক নিবৰ কাৰণে আহিলো আৰু তাৰ পৰা ওজাই ফেলে জেং বিহু নৃত্য চলি আছে। আৰু ইয়াৰ পিছত বন্ধুত্বৰ একাজৰি বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ দলটোৱেও পৰিৱেশন কৰিলে আৰু এইজনৰ কিন্তু জোচটো মানিবলগীয়া। ইয়াৰ পিছত এনেদৰে এটা ধৰণৰ কাৰ্যসূচীবোৰ চলি থাকিল। তাৰপিছত আমিও এইবোৰ ইমানকৈ চাই নাথাকি আহি গ'লো খাবৰ কাৰণে আৰু তাৰপিছত সকলোৱে ৰখি থকা সময়খিনি আহি পালে। মানে গায়ক ষ্টেজত উঠি গ'ল। আৰু আমি গোটেই ল'ৰাবোৰ এফালে ডেন্স কৰাত লাগিছো আৰু আনফালে ছোৱালীবোৰ ডেন্স কৰাত লাগিছে আৰু এইজনতো ডেন্স কৰা জোচটো আমাতকৈ বেছি। এনেদৰে সকলোৱে ফুল জোচত ডেন্স কৰাত ব্যস্ত। মানে ল'ৰা ছোৱালী কোনো কম নহয়, সকলোৱে ফুল এনজয় কৰিছে ফাংচনখনত। আৰু অৱশেষত মায়াবিনী গীত গাই ফাংচনো শেষ কৰিলে। চৈধ্যা সকলো ঘৰা গ'ল। তো ময়ো যাওঁ এতিয়া ঘৰলৈ। আপোনালোকক লগ পাম এটা নতুন মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে ফ'ল' ছাবস্ক্ৰাইবটো কৰি ৰাখক। তো বাই।